আমাৰ এই পথটোৰ পৰা মানে জনসাধাৰণৰ বিশেষ অসুবিধাই হৈ পৰিছে। মানে এতিয়া আহি আছে বাৰিষা, ৰাস্তাৰ জেগাই জেগাই মানে বিলত পৰিণত হয়। আৰু মানুহে যদি ইচ্ছা কৰে ইয়াত জাকৈ জুলুকি মাৰিবহি পাৰিব মাছ ধৰিবৰ কাৰণে। চৰকাৰখনে সদায় কৈ যায় ৰাইজৰ আগত যে আমি ৰাস্তা বনাইছোঁ, পদূলি বনাইছোঁ, ৰাইজক সহায় হৈছে। কিন্তু আমাৰ ৰাস্তাটো এনেকুৱা পৰিস্থিতি যে হ'ব আমি ভবা নাছিলোঁ। আৰু যদি বনাব নোৱাৰে তেতিয়া আগৰ হিচাপে থাকিব দিব লাগিছিল। অ'ত খান্দিছে ত'ত খান্দিছে। এতিয়া ফুটপাথবিলাক বনাইছে, ফুটপাথবিলাকো সম্পূৰ্ণ কৰাই নাই। কিমান মানুহ এক্সিডেণ্ট হৈছে, অসুবিধা হৈছে, মানুহৰ ক'তো চেফটি বোলা বস্তুটোৱে নাই। গতিকে এইখিনিৰ ওপৰত চৰকাৰে যাতে এটা ভাল সিদ্ধান্ত কৰি আমাৰ ৰাস্তাটো সুন্দৰ হিচাপে কৰি দিয়ে, এইটোকে মই চৰকাৰলৈ আহ্বান। আচ্ছা, নমস্কাৰ। আপোনালোকে আহি আজি এই ৰাস্তাটো সংক্ৰান্তত আপোনালোকে বহুখিনি ৰাইজৰ অভাৱ অভিযোগবিলাক জানিবলৈ আহিছে। তাৰ কাৰণে আপোনালোকৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমে আমি শিৱসাগৰ আমাৰ সোণপুৰাবাসী ৰাইজে আপোনালোকৰ ওচৰত এটা অভিযোগ দিব বিচাৰিছোঁ চৰকাৰলৈ। আমাৰ শিৱসাগৰৰ পৰা গড়মূৰলৈ এইটো এটা দীঘলীয়া ৰাস্তা। আজি প্ৰায় 3 বছৰ হৈ গ'ল। বহুত ঠিকাদাৰ বদলি হ'ল, আজিলৈকে কামটো সম্পূৰ্ণ নহ'লে। ইয়াত এই যাতায়াতৰ কাৰণে বহুত অসুবিধা হৈছে। দ্বিতীয় কথা হ'ল কলেজৰ স্কুলৰ অহা যোৱা ল'ৰা ছোৱালী বহুত ধূলি চুলি খাবলগীয়া হৈছে। এই গতিকে আমি চৰকাৰলৈ অনুৰোধ কৰিছোঁ অনতিপলমে যাতে এই ৰাস্তাটো ইলেকশ্যনৰ আগতে সম্পূৰ্ণ যাতে কৰি দিয়ে, নহ'লে আমি এটা বেলেগ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। আজি প্ৰায় 3 বছৰ পাৰ হৈ গ'ল। ঠিকাদাৰ বদলি হৈ হৈ গৈ আছে, কিন্তু আমি ৰাইজে জ্বলা যন্ত্ৰণা ভুগিছোঁ। এই গতিকে আপোনালোকৰ যোগেদি আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে ইলেকশ্যনৰ আগতে ৰাস্তাটো সোনকালে সম্পূৰ্ণ কৰি দিয়ে। নহ'লে বাৰিষা কিমান টকা এইটো প্ৰায় 1 কোটি 101 কোটি টকা বুলি 121 কোটি এইটো ঠিকা বুলি আমি গম পাইছিলোঁ। এই 121 কোটি টকাৰ কথা ক'ত কি হৈছে আমি বিশেষ নাজানো। আমি খালি এটাই অনুৰোধ কৰিছোঁ যাতে আমাৰ ৰাস্তাটো অতি সোনকালে এইটো সম্পূৰ্ণ কৰি দিয়ে। আমাৰ যিটো শিৱসাগৰ ষ্টেচন চাৰিআলি বিজি ৰোড, ষ্টেচন চাৰিআলিৰ পৰা আমাৰ চুমনি গাঁও গড়মূৰলৈকে যিটো 18 কিলোমিটাৰ দীৰ্ঘ, এই 18 কিলোমিটাৰ দীৰ্ঘ ৰাস্তাটো আজি 3.5 বছৰ 3 বছৰ আগতেই চেংচন হৈছিল। এজন বাহিৰা বনিয়াৰ হাতত এই কামটো গৈছিল। নাম আছিল আপোনাৰ শিৱা হালকাৰ। এই শিৱা হালকাৰে যিটো গতিত কাম কৰিব লাগিছিল সেইটো গতিত কাম আমি দেখি পোৱা নাই। যিহেতু ৰাস্তাটো কেইবা জেগাতো আপোনাৰ খান্দিছে, এটা পুখুৰীত পৰিণত হৈছে, য'ত নেকি ৰাইজৰ যাতায়াতৰ অসুবিধা হৈছে। স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি বেমাৰ আজাৰৰ পৰা আদি কৰি এনেকুৱা যন্ত্ৰণাত ভুগিবলগীয়া হয়। অসুখীয়া মানুহ এজনক যদি লৈ যাবলগীয়া হয়, ৰাস্তাতে মানে কেতিয়াবা মৃত্যু মুখত পৰে। এনেকুৱা যাতায়াতৰ মানে অসুবিধা হয়। আৰু যিহেতু ফুটপাথটো আপোনাৰ বহুত উচ্চ কৰি দিলে আৰু ঠেক কৰি দিলে, সেইটো কাৰণেও এক্সিডেণ্ট হয়। বাৰিষা হ'লে বৰষুণ দিয়াৰ লগে লগে আপোনাৰ গোটেই গাঁত হৈ যায়, পুখুৰী হৈ যায়। আকৌ ৰ'দ দিলে আপোনাৰ ধূলিময় পৰিস্থিতি হয়। এনেকুৱা ক্ষেত্ৰত আমি দেখিছোঁ চৰকাৰে ইয়াত মানে উচিত তদন্ত কৰিব লাগে। আৰু এই শিৱা হালকাৰ যি বনিয়া, বাহিৰৰ বনিয়াই যি কামটো কৰিছে, তেখেতলৈ আমাৰ এটা কথা আমি হুঁচৰি দিছোঁ যাতে কামটো অতি শীঘ্ৰে এই আপোনাৰ বিজি ৰোড ষ্টেচন চাৰিআলিৰ পৰা চুমনি গাঁও আমাৰ গড়মূৰলৈ অতি শীঘ্ৰে আগন্তুক বিধানসভা ইলেকশ্যনৰ আগমুহূৰ্তত যদি শেষ কৰি নিদিয়ে, কামটো যদি নকৰে, তেতিয়াহ'লে অনাগতৰ দিনত আমি কিন্তু ইয়াক প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু হৈ আছোঁ, বিশেষকৈ এই শিৱসাগৰবাসী ৰাইজ। গতিকেলৈ এই ৰাস্তাটোৰ ওপৰত গুৰুত্ব দিয়ক অতি শীঘ্ৰে। আৰু সোণপুৰা তিনিআলিত যিহেতু আমাৰ এটা বহুত গুৰুত্বপূৰ্ণ পথ, 53 সোণপুৰা যিহেতু ডিব্ৰুগড় তিনিচুকীয়ালৈ যাবলৈ পাৰি, আৰু এইফালে সোণাৰী নামৰূপলৈ যাব পাৰি, গেলেকীলৈ যাব পাৰি। এনেকুৱা এটা পইণ্টত যিহেতু আমাৰ এটা বিশেষকৈ আমাৰ এটা 0 পইণ্ট লাগে। যাতে আমাৰ ৰজাৰ দৰবাৰ আছে, কাৰেংঘৰ আছে, আপোনাৰ যিখন আমাৰ হেৰি আছে তুৰন্ত আছে, এইকেইখনৰ সন্মুখত পানীদুৱাৰৰ সন্মুখতো যাতে এটা তিনিআলি পৰিছে। সেইটো কাৰণে গুৰুত্ব দিয়ে সোনকালে ৰাস্তাটো বনাব বুলি মই বিনম্ৰভাৱে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী গৃহ বিভাগত থকা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ বিনম্ৰ আমি কঠোৰ ভাষাৰে আমি কৈছোঁ যে তেখেতে উচিত তদন্ত কৰি ৰাস্তাটো যাতে অতি শীঘ্ৰে আগন্তুক বিধানসভা ইলেকশ্যনত আগমুহূৰ্তত যাতে ৰাস্তাটো আমাক বনাই দিয়ে। গতিকেলৈ সকলোৱে সুবিধা হ'ব, যাতায়াতৰ অসুবিধাও যাতে সন্মুখীন নহয়, আৰু স্কুলীয়া কলেজৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী যাবৰ কাৰণেও যাতে অসুবিধা নহয়। আপুনি চাই আছে ND24।
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।